অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 2টা দিন বাকী শক্তি দেখুৱালে প্ৰদীপ হাজৰিকাই ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণৰ পৰা প্ৰদীপ হাজৰিকাৰ ৰেলী তলাতল ঘৰ প্ৰাংগণত টাই ধৰ্মীয় পৰম্পৰাৰে ফুৰালুং পূজা কৰি বাইক ৰেলীত অংশগ্ৰহণ প্ৰদীপ হাজৰিকাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে শেহতীয়াকৈ কংগ্ৰেছে কৰা অভিযোগে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য প্ৰদীপ হাজৰিকাৰ প্ৰদীপ হাজৰিকা 3 নম্বৰ স্থানত থাকিব বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ বিপৰীতে নিৰ্বাচনৰ পূৰ্বে এনেকৈ মন্তব্য কৰেই বুলি প্ৰতিক্ৰিয়া প্ৰদীপ হাজৰিকাৰ তাৰমানে আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে ঐতিহ্যপূৰ্ণ ঐতিহাসিক চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা আৰু ইয়াতে 600 বছৰ শাসন কৰা এই ৰাজধানীৰ বৰ্তমানৰ যিটো অৱস্থালৈ গ'লগৈ সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰি পেলাই আমি সেইসকলৰ স্মৃতি বিজড়িত এই জেগাটুকুৰাক সুন্দৰকৈ সজাই পৰাই তুলি পেলাই আমাৰ জনসাধাৰণে যিটো লৈ পেলাই সদায় গৌৰৱ কৰোঁ সেই গৌৰৱ কৰিব পৰা এটা অৱস্থালৈ ইয়াক নিৰ্মাণ কৰি পেলাই উদ্ধাৰ কৰাৰ কাৰণে আমি এই প্ৰচেষ্টাখিনি আমি হাতত লৈছোঁ আৰু চাওলুং চুকাফাৰ সময়ৰ প্ৰথা মতেই আজি আমাৰ এই তলাতল ঘৰৰ ভিতৰতে আমাৰ পূজাৰীসকলক নিমন্ত্ৰণি আনি পেলাই দেওধাৰীসকলক নিমন্ত্ৰণি কৰি আনি পেলাই মাইলুংসকলক নিমন্ত্ৰণি কৰি আনি আমি সেৱাভাগ ধৰিছোঁ ইয়াতে আৰু আমি তেখেতসকলৰ পৰা সাহস শক্তি আৰু যাতে আমি এই কামখিনি যাতে কৰিব পাৰিবৰ কাৰণে কৰি উলিয়াব পৰা কাৰণে যাতে তেখেতসকলে য'তেই আছে তাৰ পৰাই তেখেতসকলে যাতে আমাক আশীৰ্বাদ কৰে আৰু যাতে আমাক শক্তি দিয়ে যাতে আমি এই কামখিনি ভালধৰণে কৰিব পাৰোঁ কোনে কি কৈছে এতিয়া আৰু সেইটো সময় নাহে সেইটোতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হৈ গৈছে নিৰ্বাচনলৈ মাত্ৰ 3টা দিন বাকী আছে তাৰ আগমুহূৰ্তত কালি কংগ্ৰেছৰ নেতা পৱন খেৰাই গুৱাহাটীত এটা সংবাদমেল দি বিশেষকৈ NDA মিত্ৰজোঁট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে কেইটামান গুৰুতৰ অভিযোগ আনিছে মোৰ প্ৰশ্ন এইটো নহয় যে অভিযোগ সত্য নে অশুদ্ধ মানে শুদ্ধ নে অসত্য কিন্তু এই অভিযোগে আগন্তুক নিৰ্বাচনত NDA প্ৰাৰ্থীসকলক কিবা মানে প্ৰভাৱ পেলাব নাই একো নেপেলায় এইটো একো নেপেলায় আৰু এইটো বিষয়ে এতিয়া কথাটো এই ইলেকশ্যনৰ সময়ত কোনোবাই ওলাই দিছে কিমান সঁচা কিমান মিছা সেইটোতো কোনো সত্যাসত্যতা নাই সেইটো যদি ওলাই আহে তাৰ পিছত এইটো হ'ব এতিয়াতো একো এইটো এফেক্ট নপৰে চবেই জানে ইলেকশ্যনৰ সময়ত এনেকুৱা ধৰণৰ নিৰ্বাচনী যুঁজৰ সময়ত এটা কথা কৈ থাকে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নতুন সময় প্রদীপ হাজরিকা জিন্দাবাদ মৃত্যুঞ্জয় প্রদীপ হাজরিকা জিন্দাবাদ শিৱসাগৰ উন্নয়ন আনিব কোনে শিৱসাগৰ উন্নয়ন আনিব কোনে প্ৰদীপ হাজৰিকা জয় Good.